তো হেল্ল' এভৰিৱান। তো এই দাদা আহিছে, ক'ৰ পৰা আহিছে, তো দাদাৰ পৰা মই সেইটো জানিব বিচাৰিম। তো দাদাৰ যিটো প্ৰব্লেম, তো সেইটো আপোনালোকে চাব। তো মাথাত হাতী দিব নোৱাৰি। ফাৰ্ষ্ট টাইম যেতিয়া আহিছে তেতিয়া মই সেনেকৈ হাত দি চালোঁ কিমানমান চুলি উঠি আহে। তো আপোনালোকে নিজেই চাবা। তো দাদাৰ যিটো প্ৰব্লেম, ঠিক আছে, চাওক, জাষ্ট একবাৰহে ধৰছোঁ, চাইছে উঠিছে না? আৰু চাব, মানে ক'ত ধৰিব আপুনি, চাওক কণ্ডিশ্যনটো চাওক দাদাৰ। হেয়াৰ ফল, এনেহেন যদি হেয়াৰ ফল থাকে, মাথাত এটা চুলিও নাথাকে, যিটো চুলিৰ হেৰিত চাওক, খালি হাতেদি খালি ধৰো, ইয়াত কিমানকেইটা চুলি হৈছে, 30-40টা মান একবাৰতে চুলি উঠি আহিছে। তো সেনেহেন যদি চুলি একবাৰতে যদি 30-40-50টা চুলি উঠি আহে হাতত, তো তো এইকেইটা চুলি যাওঁতে আৰু কিমান দিন লাগিব, তো আপোনালোকে নিজেই গম পাইছে। তো দাদা আপুনি ক'ৰ পৰা আহিছে? টংলা পৰা। টংলা। টংলাৰ পৰা আহিছে। তো আপুনি মোবাইলত ভিডিঅ' চাই আহিছে। তো দাদা আহিছে আজি ফাৰ্ষ্ট টাইম। তো দাদাৰ প্ৰব্লেমটো আপোনালোকে দেখাই পেলাই, প্লাছ সেইটো আৰু মই মেচিনত আপোনালোকক দেখাই দি আছোঁ। তো সেইটো আপোনালোকে চাই থাকিব। তো মই মেচিনত দেখাইছোঁ, তো আপোনালোকে চাই থাকিব ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি। চাওক মাথাৰ কণ্ডিশ্যনটো, স্কিনত ঘাঁ হৈ গৈছে, তো দেখা পাইছে আপোনালোকে। তো সেইটো কাৰণত আপোনাৰ মাথাত হাতী দিব নোৱাৰি, হাত দিলে বহুত মানে চুলি উঠি আহে। তো স্কিনটো চাওক আপোনালোকে, চাইছে? চাওক ড্ৰেণ্ড্ৰফৰ অৱস্থাটো চাব আপোনালোকে, স্কিনটো চাওক কিমান লেতেৰা হৈ আছে। আৰু চুলি যিকেইটা আপোনালোকে দেখা পাইছে, বহুত ডেমেজ হৈ গৈছে চুলিকেইটা। তো আপোনালোকে কণ্ডিশ্যনটো দেখাই পালে, মাথাৰ স্কিনত কি হৈছে, ঘাঁ হৈ গৈছে, প্লাছ আৰু বহুত ডেণ্ড্ৰফ হৈ আছে। আৰু ডেণ্ড্ৰফত কি কৰিছে, বহুত চুলি পাতল কৰি দিছে। তো আপোনালোকে কণ্ডিশ্যনটো দেখাই পাইছে কেনে হৈ গৈছে মাথাৰ কোৱালিটিটো। আৰু এয়া চাওক, ফণী দি যদি মাৰি দিওঁ কিমান হৈ চাওক, ওপৰেদি দেখা পাওঁ, চাইছে মাথাৰ কণ্ডিশ্যন। তো সেইটো প্ৰব্লেমত আপোনালোকৰ চাওক কিমান চুলি উঠি আহে, মানে হাতেদি মানে ধৰবাই নোৱাৰি। সেইটো চাবোন লগালেতো আৰু উঠিব 100%। তো চাবোন চেম্পুটো ইউজ কৰিবই নোৱাৰে, যিটো আপোনাৰ কণ্ডিশ্যন হৈ আছে বৰ্তমান। তো এনেহেন কণ্ডিশ্যন যদি আপোনালোকৰ হৈ আছে, মানে আপোনালোকে নিজে দেখাই পালে কিমান চুলি উঠি আহিছে, বা 30-40টা 50টা মান একবাৰতে চুলি উঠি আহিছে। তো এনেহেন প্ৰব্লেম যদি আপোনালোকে আছে, তো মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, তো তাতে কণ্টেক্ট কৰি আহিব পাৰে। তো আশা কৰোঁ আপোনালোকে সেইটো কাৰণত 100% ৰিজাল্ট পাব। প্লাছ এই দাদাৰ যিটো ৰিজাল্টটো আপোনালোকে দেখাই পালে কিমান হেয়াৰ ফল হৈ আছে, তো সেইটো মই আৰু সেইটো নেক্সট বাৰ মই ভিডিঅ' নবনাওঁ। আজি 1 নম্বৰ বাৰ লগাই দিম, প্লাছ 2 নম্বৰ বাৰ লগাই যাব, 3 নম্বৰ বাৰত মই আপোনালোকক এইটো ৰিজাল্ট মই দেখাই দিম যে হেয়াৰ ফলটো কিমান পাৰ্চেণ্ট কণ্ট্ৰল হ'ল, প্লাছ ডেণ্ড্ৰফটো কিমান পাৰ্চেণ্ট কমিল। তো সেইটো আপোনালোকে ভিডিঅ'টো চাই থাকিব, পেজখন ফ'ল' কৰি। গোলাপ হেয়াৰ ট্ৰিটমেণ্ট, তো ইউটিউবত গ'লে গোলাপ হেয়াৰ ট্ৰিটমেণ্ট বৰপেটা বুলি লিখি দিলে ইউটিউব পেজটো আপোনালোকে পাই যাব। আৰু প্লাছ ইনষ্টাগ্ৰামতো ছেম পাই যাব। আৰু বিফৰ আফটাৰ ৰিজাল্ট আপোনালোকে চাই থাকিব। তো সেইটো পেজটো ফ'ল' কৰি লগত থাকিব। থেংক ইউ।